পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী হোৱাৰ পাছতো সৰসজ্জাত পৰি আছিল। কিহলৈ বাট চাই? উত্তৰায়ণ কাললৈ বাট চাই। আমাৰ বছৰেকত দুটা আয়ন নাথাকে ন, দক্ষিণায়ন আৰু উত্তৰায়ণ। আমাৰ উৎসৱ পাৰ্বণবিলাকো কিমান শাস্ত্ৰ আৰু বৈজ্ঞানিক তথ্যলব্ধ চাওক। অলপ দিন আগতে মাঘ বিহু পাৰ হৈ গ'ল, হয়নে? তাৰ মাজতে ফটা মুখ নহয় কথা এটা কৈছোঁ আৰু। ঈদৰ দিনা কোনোবা মুছলিম মানুহক দেখিছেনে মদ খাই বোলে ক'ৰবাত পৰি আছে, মদ খাই বোলে ক'ৰবাত হুলস্থুল কৰিছে? ক'তো আপুনি বিচাৰি নাপায়। বৰদিনৰ দিনা কোনোবা খ্ৰীষ্টান মানুহক ক'ৰবাত দেখিছেনে বা ক'ৰবাত শুনিবলৈ পায়নে মদ খাই বোলে ক'ৰবাত পৰি আছে বা মদ খাই বোলে কিবা উৎপাত কৰিছে? কিন্তু মাঘ বিহুৰ উৰুকাৰ দিনালৈ মনত পেলাওকচোন। বুজি পাইছেই নহয়? সেইটো ভুল আমাৰ মাজতহে হয়, সেইটো ভুল তেওঁলোকে নকৰে। কিয়? কাৰণ তেওঁলোকৰ নিজৰ সমাজ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধ। আমাৰ দায়বদ্ধতা কোনোবাখিনিত নাই। কিয় নাই বুলি কৈছোঁ? বহুত দূৰলৈ নাযাওঁ, হুলস্থুল লাগিয়ে থাকে নহয় অসমীয়াৰ মাটি ভেটি ৰক্ষাৰ কাৰণে, হয়নে? আপুনি ঘৰলৈ যাব, ঘৰলৈ গৈ অসমীয়া কেলেণ্ডাৰ, বৰকটকী কোম্পানী অসমীয়া কেলেণ্ডাৰখন ওলাই নহয়, ল'ৰাটোক মাতি আনিব, এইফালে আছোন, অসমীয়া কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাচোন, সুধিবগৈ। তেতিয়াই ওলাই যাব অসমীয়াৰ মাটি ভেটি কোনে ৰক্ষা কৰিব। অসমীয়া কেলেণ্ডাৰখন চাবলৈ পাহৰিলে তাৰপিছত আমি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈ আছোঁ। কাৰণ পাহৰিলোঁ কোনদিনা? যিদিনা তিথি বাৰ নক্ষত্ৰ গণকৰ হৈ থাকিল, যিদিনা তিথি বাৰ নক্ষত্ৰ চোৱা কামটো আমি জ্যোতিষীৰ বুলি ভাবি ল'লোঁ, হয়নে? সেইদিনা আমাৰ হাতৰ পৰা চব এৰ খাই গ'ল। আগতে ঘৰত ককা আইতাক থাকে, ল'ৰা ছোৱালী শিকাই নাই বছৰেকত কেইটা আয়াম থাকে কচোন বোপাইহঁত, পক্ষ কেইটা থাকে? আজিকালি নিশিকাই নহয়, আজিকালি শিকাবলৈ সময় নাই। সেইটো দুখ বুলি ক'বলৈ যোৱা নাই, কিন্তু কিছুমান বস্তু আমাৰ হাতৰ পৰা তেনেকৈ এৰ খাই গৈছে। কিয় এই কথা প্ৰসংগটো অনা হৈছে? সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, হয়নে, তেতিয়া উত্তৰায়ণ কাল আৰম্ভ হয়। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা। বছৰেকত 365টা দিন, নহয়নে? 365টা দিনৰ ছমাহ বোলে উত্তৰায়ণ, ছমাহ দক্ষিণায়ন। উত্তৰায়ণ কাল বোলে ঊৰ্ধ্ব লোকত দিনৰ সময়, দক্ষিণায়ন কাল ৰাতিৰ সময়। কেনেকৈ চাওক, আমাৰ ইয়াত এবছৰ পাৰ হৈ গ'লে বোলে ঊৰ্ধ্ব লোকত, সুৰলোকত বোলে এদিন পাৰ হয়। এইবিলাক সাধু কথা আছিল সৌ সিদিনালৈকে। আইজাক নিউটনৰ নাম সকলোৱে শুনিছে। নিউটনেও কৈ থৈ গৈছিল যে সময় এটা ধ্ৰুৱ ৰাশি, সময় পৰিৱৰ্তন নহয়। কিন্তু 19ৰ দশকত আইনষ্টাইনে আহি এইটো প্ৰমাণিত কৰি দেখুৱালে যে সময় এটা ধ্ৰুৱ ৰাশি নহয়, সময় এটা আপেক্ষিক বস্তু, হয়নে? ৰিলেটিভ, ই সকলো জেগাতে একেই নহয়। ভাগৱতৰ সিদ্ধান্ত চাওক, পৃথিৱীত এবছৰে ঊৰ্ধ্ব লোকত এদিন বুলি কিয় ক'লে? আজিও মহাকাশলৈ যেতিয়া উপগ্ৰহসমূহ পঠিওৱা যায়, যিমানে পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি আঁতৰি গৈ থাকে সিমানে সময়ৰ গতিটো কমি যায়। আজি ভাৰতৰ সময় আমেৰিকাৰ সময়ৰ লগত নিমিলে, হয়নে? সময়ৰ গতিটো সকলো স্থানতে বেলেগ বেলেগ, সময় এটা আপেক্ষিক বিষয়। অন্য জীৱই শৰীৰটো এৰিলে সিহঁতৰ পাপ পুণ্যৰ লেখা নাই কাৰণে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে। কিন্তু মনুষ্য যেতিয়া মৰে ন, আমি বিহুৱে সংক্ৰান্তিয়ে অফাৰ বিচাৰি যাওঁ নহয়, কাপোৰযোৰত বোলে কিমান অফাৰ আছে, গাড়ীখনত কিমান অফাৰ আছে, যাওঁ নে নাযাওঁ? মৰাৰ পাছত এতিয়া জমেও অফাৰ এটা দিয়ে, সেইটো অফাৰ নাম হৈছে যাতনা শৰীৰ। এইটোতো দাহ কৰি দিয়ে, নষ্ট হৈ যায়, এইটোতো লগত নাযায়। এতিয়া যিখিনি দাগ লগালোঁ সেইখিনিতো ধুব লাগিব, ধুবলৈতো মাধ্যম এটা লাগিব, যাতনা শৰীৰটো দিয়ে। আৰু সেই যাতনা শৰীৰক অৱলম্বন কৰিবলৈ জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লগা হয়। তাৰপিছত আৰু যম ৰজাই লাহেকৈ চাফ চাবোন দি ধুৱে, দাগ যোৱাকেইটা তাতেই গুচি যায়, নোযোৱাকেইটা আকৌ যাবলৈ ইয়াত মেলি দিয়েহি। এতিয়া যাওঁতে যিটো সময় লাগে, হয়নে, সেই সময়টোৰ প্ৰশস্ত সময় কি বোলে? উত্তৰায়ণ বেলা। কাৰণ মহাকাশত যদি পৃথিৱীৰ কক্ষপথৰ পৰা ওপৰলৈ গৈ থাকিলে সময়ৰ গতি কমি যায়। কল্পনা বুলি ক'লেও ইয়াত এটা বৈজ্ঞানিক চিন্তা আছে, কাৰণ আমি আছোঁ ভূলোকত, ভূলোকৰ ওপৰত আছে সুৰলোক, সিমানলৈকে পাইগে মানে এবছৰ পাৰ হৈ যায়। এতিয়া কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কোনটো? দিনৰ বেলা নে ৰাতিৰ বেলা? দিনৰ বেলা। ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে, আজিৰ যুগততো ভুলতো নিদিয়ে, ভয় হ'ল নহয়, কোন বুলিব, কি ৰূপত আহিছে ঠিক নাই। পিতামহ ভীষ্ম সৰসজ্জাত পৰিছিল কোন বেলা? দক্ষিণায়ন কালত। কাৰণ তেওঁ জানিছিল এতিয়া যদি মই শৰীৰটো এৰিবলৈ হয় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰোঁ। সেইবাবে বাট চালে কিহলৈ?
উত্তৰায়ণ বেলালৈ, উত্তৰায়ণ বেলাত যাতে মই শৰীৰ এৰিলে সহজে ঊৰ্ধ্বদেশিক যাত্ৰা কৰিব পাৰিম। সেইকাৰণে চাবচোন পাঠৰ আসনখনো কেনি থাকে, উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিতে পৰীক্ষিতক গৈ পেলাই কোন দিশে বহিছেগৈ, উত্তৰ দিশে। বিদুৰো গৈছে কেনি, উত্তৰ দিশে, হয়নে? উদ্ধৱ গৈছে কেনি, উত্তৰ দিশে। ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক কি লাগে, উত্তৰায়ণ গতি, উত্তৰণ লাগে জীৱনত, হয়নে? ভগৱানৰ উপাসনাটো আমি পূব দিশত কৰোঁ। ওপৰ বুলি ক'লে আমি আকাশলৈ যাওঁ, ভগৱান ওপৰত আছে, এইটো ওপৰ দিশ নহয়, এইটো উৰ্ধ্ব দিশ নহয়। আমি যে কওঁ ভগৱান ওপৰত আছে, ভগৱান ক'ত আছে, পূব দিশত আছে। কেনেকৈ আছে? বিজ্ঞানতেচোন আমি পঢ়িছোঁ সূৰ্যটো মাজত আছে, নহয়নে? সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে। পৃথিৱীৰ উত্তৰ মেৰুটো কোনো নাই, দক্ষিণ মেৰুটো কোনো নাই, আমি এই ছাইডটোতহে আছোঁ, হয়নে? তেতিয়া ছাইডত থকা মানুহখিনি যেতিয়া আঙুলিটো ওপৰলৈ বুলি দেখুৱায়, এইটো কি দিশ? এইটো সূৰ্যলৈ দিশ, এইটো উৰ্ধ্ব দিশ নহয়। মহাকাশত পূব দিশটো উৰ্ধ্ব দিশ হয়, হয়নে? সেইকাৰণে উপাসনা পূব দিশত। বোলে পূব দিশে সূৰ্য উদয় হয় কাৰণে উপাসনা নহয়, পূব দিশত সেইটো ঊৰ্ধ্বগামী দিশ। আৰু কল্পনা চাওক, এই নামঘৰত যে আসন ভাগ যে দিলে, পূৰ্ণ পৰ্যায়ৰ আসন ভাগ 7খলপীয়া নহয় জানো? 7খলপীয়া আসনখন মহাপুৰুষে নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগতেওতো আপোনাৰ ঢেৰ মঠ মন্দিৰ আছিল, হয়নে নহয়? 7খলপীয়া আসনৰ আৰ্হিটো ভাৰতৰ অন্য কোনো মঠ মন্দিৰত নাই, একমাত্ৰ নামঘৰ সত্ৰ পৰম্পৰা বাদে, হয়নে? ক'ৰ পৰা আনিলে? চিন্তাটো চাওক। ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি বৰ্ণনাৰ প্ৰসংগ যেতিয়া আহে, সৃষ্টি বৰ্ণনা কৰোঁতে আমি জানো যে 1935 চনত এডুইন হাবল নামৰ এজন বিজ্ঞানীয়ে যেতিয়া মহাকাশলৈ এটা কথা লক্ষ্য কৰি দেখা পাইছিল যে আমাৰ সৌৰজগতৰ বাহিৰত যিমানবিলাক তাৰকা ৰাজ্য আছে, সেই তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা ক্ৰমাৎ আঁতৰি আঁতৰি গৈ আছে। আৰু এই কথাটো যেতিয়া বিজ্ঞানৰ জগতলৈ আহিল যে তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, তাৰপিছত এইটো চিন্তা কৰি গম পোৱা গ'ল যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমাৎ প্ৰসাৰ হৈ আছে। ৰবৰৰ বেণ্ডাল টানি দিলে যিদৰে বহল হৈ যায়, তাৰকা ৰাজ্যবিলাকো মহাকাশত প্ৰসাৰ হৈ হৈ গৈ আছে, ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। তাৰপিছত 1987 চনত পল ষ্টেইনহাৰ্ট নামৰ এজন বিজ্ঞানীৰ জৰিয়তে এটা থিয়ৰী আহিল, যিটো থিয়ৰীয়ে এইটো কথা স্পষ্ট কৰিলে যে মহাকাশখনত যদি বিস্তাৰ হৈছে, প্ৰসাৰণ হৈছে, তাৰ অৰ্থ এইটো যে অতীতত এনেকুৱা এটা সময় আছিল যিটো সময়ত গোটেই তাৰকা ৰাজ্যবিলাক একেলগ হৈ আছিল, নহয়নে? প্ৰসাৰণ হৈ গৈ আছে, আজিও হৈ গৈ আছে। তাৰকা ৰাজ্য চব মহাকাশত ইখন সিখনৰ পৰা আঁতৰি গৈ আছে। অতীতত যেতিয়া আমি যদি গৈ থাকোঁ, তেতিয়াহ'লে এনেকুৱা এটা সময় পাম যিটো সময়ত সকলো তাৰকা ৰাজ্য এটা বিন্দুত আছিল, যিটোকে আমি স্পেচ টাইম ছিংগুলাৰিটি বুলি কওঁ, স্থান কালৰ একালীয়তা, নহয়নে? ভাগৱতত কি বৰ্ণনা কৰা হৈছে? সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ দ্বিতীয়ম, যে সৃষ্টিৰ আদিতে সেই একমাত্ৰ এক ব্ৰহ্মই, উপনিষদৰ মন্ত্ৰ, যে সেই এক ব্ৰহ্মই স্থান কাল সকলোকে নিজত সমাবিষ্ট কৰি অদ্বৈত ৰূপত বৰ্তি আছিল, হয়নে? সেই অৱস্থাটো কি কোৱা হয়? অব্যক্ত অৱস্থা, য'ত কোনো স্থান কাল মায়াৰ কোনো অস্তিত্ব নাই। সেইবাবে ষ্টিফেন হকিঙেও কৈছিল যে মহানাদ বা বিগ বেঙৰ আগতে কোনো সময়ৰ অস্তিত্বই নাছিল। যাই হওক, যে তাত বোলে এটা ডাঙৰ বিস্ফোৰণ হৈছিল, মহানাদ বিস্ফোৰণ। সেই বিস্ফোৰণটোৰ পাছতে সৃষ্টিখনে বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। আমাৰ কোৱা হয় ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। পিণ্ড মানে হৈছে শৰীৰটো। এই শৰীৰটোত যি যি আছে সেই সকলো বোলে বিশ্ব ব্ৰহ্মাণ্ডখনতো আছে। সৃষ্টিৰ আৰম্ভণি ক'ত হৈছে? অগ্নিত। তাত এটা বিস্ফোৰণ হৈছে ন? আৰু মহাপ্ৰলয়ৰ বৰ্ণনাত আহেগৈ সৃষ্টিখন ধ্বংসও হ'ব বোলে অগ্নিত। মানুহৰ সৃষ্টি ক'ৰ পৰা হৈছে? যেতিয়া মাতৃ গৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰ ৰজ একেলগে হয়, মাতৃগৰাকীৰ গৰ্ভৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে তাত ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। অৰ্থাৎ অগ্নি তাতো আছে। যিদৰে অগ্নি সৃষ্টিৰ আদিত আছিল, মাতৃগৰ্ভটো সেই একে অগ্নিয়ে আছে, হয়নে? আৰু আমাৰ সংস্কাৰ ক'ত হয়গৈ? অন্তিম সংস্কাৰ অগ্নিতেইটো হয়গৈ। অগ্নিয়ে এটা পদাৰ্থক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, নহয়নে? আৰু আমি তামোল পাণটো ৱাগ কৰোঁ চাকি গছ জ্বলাইহে, নহয়নে? চাকি গছ নজ্বলোৱাকৈ কোনেও তামোল পাণটো ৱাগ নকৰে। কিয়?
আমি চাকি গছক গুৰুবন্তী বুলি কওঁ, আমি গুৰুবন্তী বুলি কওঁ, কিন্তু তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। এতিয়া সৃষ্টিৰ বিকাশতে বিৰাট ব্ৰহ্মাণ্ডখন যেতিয়া প্ৰকট হ'ল, তাৰে এটা গ্ৰহ আমি পৃথিৱীত আছোঁ, নহয়নে? পৃথিৱীকে ধৰি 1000খন 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডল গঠিত। বিজ্ঞানে যেনিবা 8টি কয়। এনেকুৱাতো এখন সৌৰজগত নাই। আমাৰ সূৰ্যটোতকৈ বহুত ডাঙৰ ডাঙৰ সৌৰজগত আছে। ইণ্টাৰেষ্টিং লাগেনে যে ভাগৱতত কেৱল বহি বহি পেলাই হৰি কথা শুনি শুনি পেলাই কেৱল মুক্তিৰ কথাই দেখুওৱা হোৱা নাই, ইয়াত প্ৰত্যেকজন ব্যক্তিৰ জিজ্ঞাসা নিৰ্বাপন কৰা হৈছে। সেয়া লাগিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আমি যি বুলিয়ে নকওঁ, হয়নে? যিজনে যি বিচাৰে সেই ধাৰাৰে ইয়াত সকলো বিষয় দিয়া হৈছে। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগিবলৈ এখন তাৰকা ৰাজ্য হয়। এনেকুৱা তাৰকা ৰাজ্যবিলাক লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে। ভূলোকৰ তলত বোলে আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল, হয়নে? ভূলোকৰ ওপৰত আৰু 7খন আছে বোলে। ভূলোক, সুৰলোক, মহৰলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি বোলে 14খন ভুৱন সজ্জিত হৈ আছে। এইটো পেৰেলেল ইউনিভাৰ্চৰ কনচেপ্ট 19ৰ দশকৰহে। ভাগৱতে 1000 বছৰ আগৰ পৰা এই বিষয়ে তথ্য আমাক দি থৈছে। এতিয়া চাওক, গাঁও ঘৰত যেতিয়া কি হয়, আমিয়ে সৰুতে সেইটো গালি শুনিছিলোঁ। মায়ে যেতিয়া কিবা এটা খাবলৈ কয়, নাখাওঁ, প্ৰথম 2-3 বাৰ অকণমান মৰমত কয় আৰু খোৱা আহোন। যেতিয়া দেখে এইটো খুন চেলাই থাকিলে নহ'ব, এইটোৱে নাখায়, তেতিয়া কয় খালে খা, নহ'লে চৰৰ কোবত 14 ভুৱন দেখি যাবি। এনেকুৱা এটা গালি এটা আছে আমাৰ সমাজত, হয়নে? মাকসকলে ল'ৰা ছোৱালীক দিয়ে। গালিটিতো কি শব্দ এটা আছে, কি 14 ভুৱন, হয়নে? অসমীয়া মানুহৰ শক্তি চাওক। আজিকালি মহাকাশ বিজ্ঞানেও 14খন ব্ৰহ্মাণ্ডৰ কল্পনাই কৰিব পৰা নাই। অসমীয়া মাকে নিজৰ ল'ৰাটোক গালি পাওঁতে 14 ভুৱনৰ কথা কয়। ক'ৰ পৰা আহিল? এই 14খন ভুৱন সজ্জিত হৈ আছে। ভুৱন মানে কি? ব্ৰহ্মাণ্ড নহয় জানো? এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰীয়ে হৈছে দেৱী দুৰ্গা। এতিয়া দুৰ্গা বুলি কৈ দিলে কিছুসকলে অকণমান নাকটো কুচাই দিয়ে, বুলিব এইজনে ভাগৱতৰ কথা কৈ পেলাই আকৌ দুৰ্গাৰ কথা উলিয়ালে। মই দুৰ্গা পূজাৰ কথা ক'বলৈ যোৱা নাই। দুৰ্গা মানে কি বুজাইছে সেই কথাটো ক'বলৈ গৈছোঁ। দুৰ্গা শব্দটো ক'ৰ পৰা আহিছে? দুৰ্গৰ পৰা, হয়নে? আগতে যেনেকৈ ৰজাসকলে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ নিমিত্তে দুৰ্গ নিৰ্মাণ কৰে, এই 14 ভুৱনত মায়াৰ আৱৰণটোৱে সুৰক্ষা দি আছে। সেইবাবেতো কয় মহাপুৰুষে ঘোষাত কিয় লিখিলে যে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আচয় ঘুমতি যায়। যে সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালৰ নাগগণলৈকে সকলো মায়াৰ সংসাৰতে আছে, হয়নে? আৰু এনেকুৱা এটা পুঞ্জ নাই, এনেকুৱা অনন্ত কোটি পুঞ্জ বুলিয়ে মহাকাশত ব্যাপ্ত হৈ আছে। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাঙ্ক না পাবকঃ ইয়দ গত্বা ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যে যি স্থানত চন্দ্ৰ সূৰ্যই পোহৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে যি স্থান প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ সংসাৰলৈ উভতিব নালাগে। আমি যিখন সৃষ্টিক দেখি আছোঁ, এইখন মাত্ৰ আমি জনাৰ মাত্ৰ 5% 95% আমাৰ ইন্দ্ৰিয় গ্ৰাহ্যৰ বাহিৰত আজি যিখন সৃষ্টিক আপুনি মই জানো, হয়নে? যাক বিজ্ঞানে ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি বুলি কয়। বাৰু যাই হওক, এতিয়া সময়ো কৈছে অকণমান কথাখিনি চমুৱাম আৰু, নহয় জানো? কাৰণ সময়লৈ কথা আছে আৰু সকলোৱে মনবিলাকলৈ মুখমণ্ডললৈ চাই বুজি পোৱা গৈছে। তাৰ পাছত সেই বৈকুণ্ঠৰ 7টি ভাগ, সেই 7টি ভাগৰ আৰ্হিত মহাপুৰুষে গাঁৱৰ নামঘৰত কি দিলে? 7 খলপীয়া সিংহাসনখন দিলে। তাৰে আধাৰত যেনিবা ঠাই সাপেক্ষে 2 খলপীয়া 3 খলপীয়া আসন স্থাপন কৰে, নহয়নে? কিয় দিলে 7 খলপীয়া আসনখন? তেতিয়াহ'লে ক'ৰ আৰ্হি? 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি। কিয় দিলে? যাতে দেখি পেলাই মনত পৰে জীৱ অন্তিম সময়ত তালৈকে উভতিব লাগিব। সেইবাবে মহাপুৰুষে এটি যোজনাত লিখিছে, বোলে বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছোঁ লগ। বৈকুণ্ঠৰ পৰা বোলে আহোঁতে একেলগে আহিছিলোঁ, বাটত লগ হেৰাই থাকিল,
সত্যত এটা দাপৰত বিচাৰি বিচাৰি এতিয়া কলিত লগ পাইছোঁ বুলি। জীৱৰ উৎপত্তি পৰমাত্মাৰ পৰা। পৰমাত্মা থাকে ক'ত? বৈকুণ্ঠত। আদিতে জীৱবিলাকো বোলে বৈকুণ্ঠতে আছিল, কিন্তু জীৱসকলে কি কৰিলে? এটা ইচ্ছা প্ৰকাশ কৰিলে যে আমিও অকণমান ভোগ কৰিব বিচাৰোঁ। তেতিয়া বোলে সংসাৰলৈ পঠাই দিলে, আৰু মায়াৰ আৱৰণটো ভেদ কৰি থৈ গুচি অহাৰ কাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলোঁ আমি। সেইকাৰণে ইয়াত যি পালোঁ চব নিজৰ বুলি ভাবি ল'লোঁ, কিন্তু ইয়াত পোৱা একোৱেই নিজৰ নহয়, হয়নে? সকলো আনৰ পৰা ধাৰে লোৱা বস্তু। আমি ঋণত চলি আছোঁ। টকা পইচাত ঋণত নচলিব পাৰে, কিন্তু শৰীৰটো ঋণত পোৱা বস্তুহে। মাটিৰ পৰা পোৱা বস্তু মাটিতেইটো মিলিব, নহয়নে? খেতিটো কৰিছোঁ, সেয়া লাগিলে বুট মাহৰ হওক, মগু মাহৰ হওক, চাউল কেইটাৰ হওক, ফল মূলৰ হওক, যিয়েই নহওক, খোৱা বস্তুটোতো মাটিৰ পৰাই উৎপন্ন হৈছে, নহয়নে? খোৱা বস্তুটো যেতিয়া খোৱা গ'ল, পেটটোত পৰাৰ লগে লগে অন্নৰ পৰা ৰস নহয়নে? হজম হোৱাৰ যেতিয়া পেটটোত পৰিলে পাচন ক্ৰিয়া হ'ল, পাচন ক্ৰিয়া হোৱাৰ লগে লগে তাৰ পৰা যি ৰস নিৰ্গত হ'ল, শৰীৰৰ বিভিন্ন অংগলৈ সিহঁত গুচি গ'ল, আৰু তাৰ যিখিনি নিষ্কাশিত বৰ্জনীয় দ্ৰব্য বিষ্ঠা ৰূপত শৰীৰৰ পৰা ওলাই গ'ল, অন্নৰ পৰা ৰস। আৰু সেই ৰসখিনিৰ পৰা কি নিৰ্মাণ হয়? 8% ব্লাড, তেজ, ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ নিৰ্মাণ হয়, হয়নে? শৰীৰৰ বৰ্জনীয় দ্ৰব্য বীৰ্য বা শুক্ৰ একমাত্ৰ পদাৰ্থ যিটো পদাৰ্থত প্ৰাণ শক্তি থাকে, সেইবাবে তাক ধাৰণ কৰাটোক ব্ৰহ্মচৰ্য বুলি কয়, হয়নে? যাত্ৰাটো চাওক, অন্নৰ পৰা ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা বীৰ্য, সেই বীৰ্যই মাতৃগৰ্ভত স্থাপন হ'লে ৰূপ পায় ভ্ৰূণটোৰ, ভ্ৰূণটোৰ পৰাই বিকাশ পায় শৰীৰটো, নহয়নে? 9 মাহ 10 দিনত। 19ৰ দশকত যেতিয়া এক্স-ৰে, আল্ট্ৰাচাউণ্ড এইবিলাক উদ্ভাৱন হ'বলৈ ধৰিলে, তেতিয়াহে গম পালে যে মাতৃগৰ্ভত কেনেকৈ সন্তানটো বিকাশ হয়। ভাগৱতৰ 3য় স্কন্ধ চালে আমি তাত স্পষ্ট ব্যাখ্যা পাওঁ, এজ ইট ইজ। প্ৰথম মাহত কি হয়, দ্বিতীয় মাহত কি হয়, তৃতীয় মাহত কি হয়, নহয়নে? 9 মাহ 10 দিন বিকাশ হোৱাৰ পাছত তাৰ জন্ম হয়। জন্ম হৈ প্ৰথম সম্পৰ্কটো কাৰ লগত আৰম্ভ কৰে? প্ৰথম ৰিলেশ্যনটো জীৱৰ কাৰ সৈতে হয়? খোৱা বস্তুৰ সৈতে, হয়নে? কেনেকৈ হয় চাবচোন। কেঁচুৱাটোৱে যেতিয়া অকণমান মাকৰ কোচৰ পৰা মাটি লৈ আহে, সি যিহকে পায় তাকে মুখলৈ নিয়ে, হয়নে? মাটিৰ লদা এটা পাইছে তাকো মুখলৈ নিব, পলিথিনৰ টুকুৰা এটা পাইছে তাকো মুখলৈ নিব। প্ৰথম সৃষ্টিলৈ আহিয়ে সম্পৰ্কটো কাৰ সৈতে গঢ়িলে? খোৱা বস্তুৰ সৈতে। মাকৰ সৈতেও গঢ়া নাই কিন্তু, কাৰণ তেতিয়ালৈকে সি জানিব পৰা হোৱা নাই নহয়, খোৱা বস্তুৰ সৈতে। সেইবাবে শৰীৰটো প্ৰথম নিৰ্মাণ কিহে হয় বুলি কোৱা? অন্নময় কোষ। শৰীৰৰ পঞ্চকোষৰ প্ৰথমটো আৱৰণেই হয় অন্নৰ জৰিয়তে, কিন্তু তাৰ গতিটো চাওক। লাহেকৈ যেতিয়া খোজকাঢ়িব পৰা হ'ল, সৌ সিদিনালৈকে যিটো কেঁচুৱাই যিহকে পাইছিল তাকে মুখলৈ নিছিল, খোজকাঢ়িব পৰা হোৱাৰ লগে লগে মাকে আকৌ তাক খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে, হয় নে নহয়? সৌ সিদিনালৈকে যিহকে পাই তাকে মুখলৈ নিছিল, এতিয়া কিয় দৌৰি ফুৰিব লগা হৈছে? ইয়াৰ পাছত কি হয়? আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে আৰু ভাল বস্তু ঘৰত বনাই থওক, ঘৰত মনটো নাথাকে, কেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ, লগৰকেইটাৰ লগত খেলিবলৈ যাওঁ, এইটো ভাৱ আহি যায়। একেটাইটো আছে, পৰিৱৰ্তন কিয় হৈছে? এইটোকে শাস্ত্ৰত কোৱা হ'ল পঞ্চকোষ সিদ্ধান্ত বুলি। পূৰ্বতে সেইকাৰণে ষ্টেপ ৱাইজ সন্তানটোৰ পালন পোষণ হৈছিল। সংস্কাৰ আছিল ন, গৰ্ভ সংস্কাৰ, পুংসৱন, হিমন্তুনয়ন, জাতকৰ্ম, নামকৰণ, অন্নপ্ৰাশন, নিষ্ক্ৰমণকৰণ, অক্ষৰাৰম্ভ, সমাৱৰ্তন, শেষত অন্ত্যেষ্টিলৈকে। আজিকালি এইবিলাকত গুৰুত্ব এটা নাই, খালি এটা সংস্কাৰ ধুনীয়াকৈ মেইনটেইন হৈ আছে। সেইটো কি জানেনে? অন্নপ্ৰাশন। থকাৰো কাৰণ আছে, অন্নপ্ৰাশনটোত খোৱাৰ মেটাৰটো আছে যে, সেইকাৰণে সেইটো ধুনীয়াকৈ পাতে যেনিবা, বাকীকেইটাত ইমান গুৰুত্ব এটা নাই। যাই হওক, খোৱা বস্তুটো প্ৰথম অন্নময় কোষটো বিকাশ হয়, প্ৰথমতে তাক শুদ্ধ সাত্বিক অন্নখিনি দিব লাগে, হয়নে? তেতিয়া তাৰ ছিষ্টেমটো ঠিকেই যাব। কিন্তু যদি মাত নুফুটোতেও হাড় মঙহৰ জোলকণ তাৰ মুখত দি দিছোঁ, তাৰ সংস্কাৰটো কেনেকৈ হ'ব, হয়নে? আমিতো কওঁ ন, কেঁচুৱা ল'ৰা ছোৱালীক বোলে একো নক'ব দেই, নাপায়, কেঁচুৱা ল'ৰা ছোৱালীৰ গাত গোসাঁই থাকে, গোসাঁই মুখত তেতিয়াহ'লে কি দিছোঁ, সেইটোতো ভাবিব লাগিব, হয়নে নহয়? কোনে দিব? জ্যেষ্ঠসকলেইতো দিব। গতিকে প্ৰথম তাৰ শুদ্ধ সাত্বিক অন্নৰ সৈতে তাৰ পৰিচয় হৈছে, অন্নৰ পৰা তাৰ শৰীৰটো নিৰ্মাণ হৈছে। গতিকে অন্নটো শুদ্ধ সাত্বিক হয় নহয়, খোৱা বস্তুটো ভাল হয়নে নহয়, সেই পিয়ৰিটিটো লাগে, হয়নে? ইয়াৰ পাছত কি বিকাশ হয়? প্ৰাণময় কোষ। আমাৰ শৰীৰত 5 প্ৰকাৰৰ মূল
প্ৰাণবায়ু আছে বোলে, প্ৰাণ অপান ব্যান সমান উদান। সেইবাবে চাবচোন আগতে মানুহ এজন যেতিয়া মৃত হয়, মৃত হোৱাৰ লগে লগে চিধাই শ্মশানলৈ নিনিয়ে, অতি কমেও 3 ঘণ্টা সময় তেখেতক মানে মৃত ব্যক্তিজনৰ শটো উলিয়াই তুলসীৰ তলত থয়। আজিকালি মানুহৰ সময় নাই, মৰিলে মাত্ৰ চিধাই জ্বলাই মেলি আজৰি কৰিব লাগে। কিয় থয়? মিনিমাম 3 ঘণ্টা। কাৰণ মৃত্যু পালছ চলা বন্ধ হ'লেই নহয়, মৃত্যু ব্ৰেইনটো ষ্টপ হৈ গ'লেই মৃত্যু হৈ নাযায়। এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত। কেনেকে? কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল বায়'টেকনলজি ইনফৰমেশ্যন ইনষ্টিটিউটৰ হাততেই এতিয়ালৈকে 90 লাখতকৈ বেছি এনেকুৱা কেছ ৰেজিষ্টাৰ্ড হৈ আছে য'ত ব্যক্তিসকলৰ 90 লাখ মানুহৰ মৃত্যুৰ সময়ত হোৱা অনুভৱ তাত ৰেকৰ্ডেড কৰা আছে। আৰু 1992 কি 93 চনত এৰিজনাৰ নামৰ এখন ঠাইৰ এগৰাকী বিশ্ববিখ্যাত গায়িকাৰ ব্ৰেইন চাৰ্জাৰী কৰা হৈছিল, পাম ৰেইনল্ডছ বুলি। আৰু কথাটো কিয় টানি অনা হৈছে? আশ্চৰ্যকৰ কথা হ'ল এইটো যে এনাস্থেচিয়া দি তেওঁ ব্ৰেইনটো মাৰি লোৱাৰ পাছত, অপাৰেশ্যন কৰাৰ পাছতো কোনজন ডক্টৰে কি কৈছিল, কোনজন ডক্টৰে কেনেধৰণে কোনটো বস্তু আনিছিল, তেওঁলোকৰ মাজত কি কথোপকথন হৈছিল, তেওঁৰ গোটেই চাৰ্জাৰীটো কেনেকৈ হৈছিল, তেওঁ অৰ্থাৎ সচেতন হোৱাৰ পাছত তাৰ সম্পূৰ্ণ বৰ্ণনা দিব পাৰিছিল। তাৰ পৰা এটা কথা কনক্লুড কৰিব পাৰি বা সিদ্ধান্ত ল'ব পাৰি যে কেৱল ব্ৰেইনে কাম কৰা বন্ধ হৈ গ'লেই, হাৰ্টটোৱে কাম কৰা বন্ধ হৈ গ'লে মৃত্যু নহয়, হয়নে? আমিতো ইয়াৰ পৰা চেক কৰোঁ। আমাৰ সংস্কৃতিত, ভাগৱতৰ সংস্কৃতিত সেইকাৰণে কি কোৱা হ'ল যে প্ৰথম শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যায়, তাৰপিছত অপান বায়ু ওলায়, তাৰপিছত উদান বায়ু ওলায়, তাৰপিছত ব্যান বায়ু ওলায়, তাৰপিছত সমান বায়ু ওলায়। সমান বায়ুৰ অধিষ্ঠান হৈছে নাভি, সেইবাবে মৃত্যুৰ অধিষ্ঠান নাভিত বুলি কোৱা হৈছে। সেইবাবে যেতিয়ালৈকে পঞ্চপ্ৰাণ ওলাই নাযায় তেতিয়ালৈকে তেওঁ দাহ সংস্কাৰ কৰিবলৈ নিয়া নহয়। কাৰণ মৃত্যু খন্তেকতে এটা প্ৰক্ৰিয়া নহয়, জীৱনটোহে খন্তেকীয়া। জীৱনটো কেতিয়া? যেতিয়া মাতৃগৰ্ভত গৈ জীৱটো প্ৰৱেশ কৰিছে 4ৰ্থ মাহত, আৰু যেতিয়া এই শৰীৰটো এৰি গুচি যাব, সেই 2টা সময়হে জীৱন। বাকী এই চোৱা কি মৃত্যু। মৰি মৰি গৈ আছো ন, এতিয়াওতো মৰি আছো প্ৰতি ছেকেণ্ড। শুনিবলৈ বেয়া লাগিব, হজম কৰিবলৈ অকণমান আমাৰ টান হ'ব পাৰে, কিন্তু মৰি এতিয়াও আছো। কিন্তু এই মৃত্যুটোক মুক্তিলৈ ৰূপান্তৰ কৰিব পৰা হৈছে সাৰ্থকতা। তাৰ কাৰণে সাংঘাতিক সাধনা বা উপাসনা কৰিব নালাগে, তাৰ কাৰণে বুজিটো লাগে, বুজি পাব লাগে যে এই সময়কণক মই কেনেকৈ প্ৰয়োগ কৰোঁ। কেনেকৈ প্ৰয়োগ কৰোঁ মানে খাই বৈ জীয়াই থকা এইটো কথাই কোৱা হোৱা নাই, তেনেকৈতো বাকীবিলাকো আছে। কিবা এটাতো বিশেষত্ব আছে ন, বিশেষ গুণ কিবা এটা কোনোবাখিনিত দিয়া গৈছে, সেইটো বুজি পোৱাটো প্ৰয়োজন ন। এইটো কোনেও বুজাই নিদিয়ে যে আপোনাৰ জীৱনত কি বিশেষ, পথটো নিজে আগবাঢ়িব লাগিব। অলপ আগত পাঠে এটা কথা উল্লেখ কৰি থৈ গ'ল যে পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান। পৰ্বতবিলাকে যিদৰে সকলো ঠাইতে জলদান নকৰে, ঠিক তেনেদৰে জ্ঞানী গুৰুজনেও শিষ্যত সকলো গুপুত জ্ঞান নকয়। কাৰণ কিয়? যাত্ৰাটো নিজৰ যাত্ৰাতহে প্ৰাপ্ত হ'ব, কোনেও ইয়াত ওপৰত দি দিলে কোনেও একো প্ৰাপ্ত কৰিব নোৱাৰে। প্ৰাণময় কোষৰ পাছতে কি বিকাশ হয়? মনোময় কোষ, হয়নে? সেইখিনি সময়ত মনটো অকণমান চঞ্চল হ'বলৈ আৰম্ভ কৰে। তথাকথিত আমি স্কুলত সেইটো পঢ়ি আহিলোঁ কি কৈশোৰ কাল বুলি, হয়নে? কৈশোৰ কাল শব্দটো অহাৰ লগে লগে জ্যেষ্ঠজনেই হওক কনিষ্ঠজনেই হওক স্কুলত সদায় এটা কথাই পঢ়ুৱাই অহা হ'ল, স্কুলত সদায় এটা কথাই দেখুৱাই অহা হ'ল যে কৈশোৰ কালত যুৱক যুৱতীয়ে কি প্ৰজনন ক্ষমতা লাভ কৰে, হয়নে? তাৰ না আগত একো নাই, না পাছত একো নাই, হয়নে? কৈশোৰ কালৰ পুৰুষাৰ্থ কোনখিনিত? এটা নতুন চিন্তা শক্তি পায়, স্বাধীনভাৱে সকলো কথা ভাবিবলৈ আৰম্ভ কৰে সেইখিনি সময়ত, হয়নে? সেইখিনি সময়ত যদি গাইডটো অকণ বেয়া হৈ যায় তেতিয়া তাৰপিছত আৰু কিবা কিবি দিও ঠিক কৰিব পৰা নাযায়, হয়নে? সেইখিনি সময় ভাজ লোৱা সময়। ভাগৱতৰ মাৰ্গত সেই পৰম্পৰাটো বা সেই সময়খিনি কেনেকৈ প্ৰয়োগ কৰা হয়? আগতে কি ব্যৱস্থা আছিল? যেতিয়াই মনোময় কোষটো বিকাশ হয়, হয়নে, মনটো বিকাশ হ'বলৈ আৰম্ভ কৰে, সেই কৈশোৰ অৱস্থা প্ৰাপ্ত কৰে, গুৰু ঘৰত গৈ থৈ আহেগৈ। আগতে গুৰুকুলৰ পৰম্পৰা আছিল, আজিকালিতো নাই ন।
গতিকে এতিয়াতো আমি আকৌ গুৰুকুল বিচাৰি ক'তো যাব নোৱাৰোঁ বা তেনেকুৱা ব্যৱস্থা সহজতে নাই। সেইখিনি সময়ত সেই শিশুটিক, সেই বালকটিক, সেই ছাত্ৰগৰাকীক, সেই ছাত্ৰীগৰাকীক জীৱনটোৰ প্ৰতিটো অৱস্থাতে কেনেধৰণে চলিব তাৰ সম্পূৰ্ণ জ্ঞান গুৰুকুলত দিয়া হৈছিল, হয়নে? ব্ৰিটিছে আহি যেতিয়া এইখন ভাৰতত শাসন কৰিব বিচাৰিছিল, যে ৰজাবিলাকৰ মাজত ইজনে সিজনৰ মতানৈক্য কৰি পেলাই ৰাজ্যবিলাক অধিকাৰ কৰি ল'লে, কিন্তু কণ্ট্ৰল কৰিব পৰা নাছিল ভাৰতীয় মানুহবিলাকক। আৰু তাৰ ওপৰত ছাৰ্ভে কৰিবলৈ যেতিয়া ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ লৰ্ড মেকলেক পঠিওৱা হৈছিল, তেতিয়া লৰ্ড মেকলে ভিক্টৰিয়ালে ৰিপৰ্ট লিখোঁতে তাত এটা কথা লিখিছিল যে ভাৰতীয় মানুহখিনিক আমি ব্ৰিটিছ চৰকাৰ অধীন কৰিবলৈ হ'লে এওঁলোকৰ শিক্ষা ব্যৱস্থাটো আমি আঁতৰাব লাগিব। এওঁলোকৰ মন মগজুত এইটো ভৰাব লাগিব যে এওঁলোকে যিখিনি শিক্ষা ব্যৱস্থা পৰম্পৰা পালন কৰি আছে সেইখিনি আউটডেটেড। নতুন সংস্কৃতি, আধুনিক সংস্কৃতি আমাৰ হাততে আছে, গতিকে আমাৰখিনি লওক। আৰু সেইটোৱেই কৰিলে, গুৰুকুলৰ পৰম্পৰা নষ্ট কৰি দিলে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো পৰম্পৰা ধাৰাত চলিছিল সেইখিনি নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি টেক্সট বুকত আগতে ভাল আছিল, হয়নে? আমাৰ জ্যেষ্ঠসকলে পাইছে চাগে, নীতি বচন বুলিও এখন সৰু কিতাপ আছিল, য'ত ল'ৰা ছোৱালীক নীতি শিক্ষাটো তাৰ পৰা দিয়া হৈছিল। আজিকালি সেইবিলাক নাই, আজিকালি ৰোমেণ্টিক পয়েট আহিলে, হয়নে? সেইটো ভুল কথা নহয়, কিন্তু মাইণ্ডটোত কি সোমাব সেইটোতো বিচাৰ কৰিব লাগিব। যিটো ছাৰ্ভ কৰা হ'ব সেইটো মই তাক ছাৰ্ভ কৰিম। এই কৈশোৰ কালতে, আজিৰ পৰা 1000 বছৰ আগতে বালক নাচিকেইটাই যমৰ দ্বাৰত উপস্থিত হৈ ব্ৰহ্মজ্ঞানৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। তেওঁৰ ওচৰত অপশ্যন আছিল, যমে অপশ্যন দিছিল যে তুমি এইবোৰ ব্ৰহ্মজ্ঞানৰ কথা বাদ দিয়া, তোমাৰ এতিয়া বয়স হোৱা নাই, তোমাক তাৰ বাহিৰে সহস্ৰ যুগৰ বাবে ভোগ দি দিছোঁ, তুমি যি ইচ্ছা তাকেই লৈ লোৱা। কিন্তু তেওঁ চইচ কৰিব পাৰিছিল যে নহয়, সেইখিনিতো অস্থায়ী। আমি লোৱাহেঁতেন কি ল'লোহেঁতেন, ব্ৰহ্মবিদ্যা ব্ৰহ্মজ্ঞান এইবিলাক পাছত পাম, প্ৰথমতে ভোগ কৰি লওঁ। নহয়, ইমান ক্লেৰিটি আছিল, হয়নে? সেই অৱস্থাতে 18 বছৰত এজন শিশুৱে আজি আমি যি ভাগৱত পাইছোঁ, যি গীতা দেখিবলৈ পাইছোঁ, এই ভাগৱত গীতা একো নাথাকিলেহেঁতেন আজিৰ পৰা 2,500 বছৰ আগতে যদি শংকৰাচাৰ্যই সেই দক্ষিণ ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰি শাস্ত্ৰসমূহ সংৰক্ষণৰ বাবে 4 দিশত 4টা মঠ স্থাপন নকৰিলেহেঁতেন। আজিকালি ডাঙৰ ডাঙৰ ছেমিনাৰ হৈ থাকে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ আগত। আজিৰ পৰা 250 বছৰ আগতে ভাৰতবৰ্ষক ধৰ্মীয় দিশৰ পৰা সুৰক্ষা দিবলৈ 4 দিশত 4টা মঠ স্থাপন কৰাটো এজন মানুহে খোজকাঢ়ি সম্ভৱ নহয়। আমি অনুষ্ঠান স্থাপন কৰিয়ে আছোঁ, হয়নে? নতুন নতুন অনুষ্ঠান, মই ইচ্ছা কৰিলে 5 জন লৈ নতুন অনুষ্ঠান এটা উলিয়াই দিব পাৰোঁ। বৰ ভাল নহয় আজিকালি অনুষ্ঠান উলিয়াবলৈ, কিন্তু কাম একো হোৱা নাই, মানুহবোৰ এক হ'ব পৰা নাই। আমাৰ বিফলতাটো সেইখিনিত, হয়নে? কাৰণ আমি ভেদ দৃষ্টিহে দি আছোঁ। আমুকলৈ নাযাব, আমুকটো আমাৰ লগত নিমিলে, তেখেত আমুকৰহে, এখেত আমুকৰহে। সেই ভেদ দৃষ্টিটোৱে আমাক সম্পূৰ্ণ পথৰ পৰা ভ্ৰষ্ট কৰি গৈ আছে। আৰু